স্ক্ৰীনত দেখি থকা ল'ৰাজন আপোনালোকে দেখি গম পাইছে যে ল'ৰাজনে বহুত টেনশ্যনত আছে, দুখত আছে। কিন্তু এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে ল'ৰাজনে ইমান দুখত বা টেনশ্যনত কিয় আছে? হয়, যোৱা 12 জুনত এয়াৰ ইণ্ডিয়া ফ্লাইট AI-171ত যি দুৰ্ঘটনাত পতিত হৈছিল, সেই দুৰ্ঘটনাত পতিত হোৱাত তেওঁৰ পেয়সীও এক্সিডেণ্টত পতিত হৈছিল, মৃত্যুবৰণ কৰিছিল। জানিব পৰা মতে যোৱা নিশা মানে এক্সিডেণ্টৰ আগৰ দিনা 11 তাৰিখে তেওঁলোকৰ মাজত অলপমান ভালপোৱাৰ মাজত যিহেতু অভিমান, কেতিয়াবা সৰু সৰু কাজিয়াও হৈছিল। কিন্তু সি আজি যেতিয়া ডিউটি কৰি আহিব তেতিয়া চৰি কম বুলি ভাবি আছিল, কিন্তু কোৱাটো নহ'ল। তো এই ভিডিঅ'টোৰ পৰা মই এটাই ক'ব ওলাইছো, আপোনালোক যদি ৰিলেশ্যনশ্বিপত আছে, এজনে আনজনক এৰি থাকিব নোৱাৰে, কেতিয়াবা কিবা অভিমান বা ভালপোৱাৰ মাজত সৰু সুৰা কাজিয়া লাগেও, তাৰ বাবে কৈছোঁ যে কি সময়মতে কাজিয়াখন সমাপ্ত কৰিবলৈ চেষ্টা কৰিব। মানে ল'ৰাজনৰ কাহিনীটো এটাই শিকাই গৈছে যে এটা ভাল ৰিলেশ্যনশ্বিপত যদি কেতিয়াবা সৰু সৰু অভিমান কাজিয়া কিবা এনেকৈ লাগে, তেনেহ'লে সেই সময়তে শেষ কৰি আকৌ সেই মিলা প্ৰীতিটো ৰিলেশ্যনশ্বিপটো বৰ্তাই ৰাখিব। মানে এনেতো ভালেই থাকিবই, কিন্তু কাৰ কেতিয়া কি হয় কোনোতো ক'ব নোৱাৰে, ক'ৰবাত কি লিখা আছে। সেইবাবে কৈছোঁ সদায় ৰিলেশ্যনশ্বিপটো ভালকৈ ৰাখিব। কেতিয়াবা সৰু সৰু কিবা লাগিলে মানে সময়তে সমাপ্ত কৰি দিব। ধন্যবাদ।